ঐ মিনতি ইমানকে দৌৰিছ অকণমান ৰচোন অ ককাইদেউ কওক কিয় ৰখালে মোক এই তই যে ইমানকে দৌৰ মাৰিছ দৌৰনো মাৰিছ কোনফালে অ ককাইদেউ আপুনি কি সঁচাকৈ একোকে গমেই নাপায় নেকি আমাৰ যে খুৰীদেউ মানে কি ৰহেনহঁতৰ মাকৰ কথা কৈছোঁ কিবা এটা হৈছে সিহঁতৰ ঘৰত মানুহবোৰ চব দৌৰ মাৰিছে সিহঁতৰ ঘৰৰ ফালে অ' ৰহেনৰ মাকৰ আকৌ ঘপককে কি হ'ল মই দেখোন যোৱা মাহত মানুহজনীক লগ পাইছিলোঁ ভালেই আছিলে দেখোন নাজানো ককাইদেউ কিন্তু কিবা এটা যে বেয়াহে হৈছে সেইটো খাটাং মানুহবোৰ চব দৌৰিছে সিহঁতৰ ঘৰ ফালে খুৰীয়ে মোক ইমান মৰম কৰিছিলে কি হ'ল বাৰু ঘপককে মই যাওঁ দে ৰৈ নাথাকোঁ এতিয়া বল বল ময়ো গৈছোঁ তোৰ লগত বল বল এচি ইমান বেয়া গোন্ধাইছে নহয় তাকেহেও এই গৰু ছাগলী মৰি পেলাই গেলি পুচি গ'লে যেনেকুৱা গোন্ধাই একদম তেনেকুৱা গোন্ধাইছে এই ভিতৰখনত বাৰু কি হৈ আছে কোনোবা কিবা ধৰিব পাৰিছেনে আপোনালোকে একোৱেই ধৰিব পৰা নাই এই পুলিচক খবৰ দিয়া হৈছে বাৰু পুলিচে আহি পেলাইহে উদঘাটন কৰিব পাৰিব আৰু পুলিচে কিন্তু আমাক ভিতৰলৈ সোমাই যাবলৈ একদম মানা কৰিছে তাকেহে পাই মোৰ মনটোৱে কিন্তু সেই ভিতৰখনত কিবা একদম বেয়া অঘটন এটা ঘটিছে লিখিয়াহে লাগিছে ইমান দুৰ্গন্ধ চাওকচোন অ' খুৰী আপোনালোক কেতিয়াবাতে পালেহি নেকি কি হৈছে বাৰু ভিতৰত অ' মিনতি তুমি আহি পালাহি হপায় জানো একোকে ধৰিব পৰা নাই ইমান দুৰ্গন্ধ ওলাইছে এই দুৰ্গন্ধ পাই পেলাইহে মানুহে পুলিচক খবৰ দিছে পুলিচে কিন্তু ভিতৰলৈ যাবলৈ মানা কৰিছে সিহঁতি নহালৈকে কাকোকে সোমাবলৈ মানা কৰিছে এই খুৰীদেউ ল'ৰা ছোৱালীকেইটা যে আছিলে সিহঁতক বাৰু কোনোবাই খবৰ দিছে নে কিবা জানা নেকি অঁ ককাইদেউ মই ফোন কৰি খবৰ দিছিলোঁ সিহঁতি কিন্তু প্ৰথমতে আহিবলৈ মান্তি হোৱা নাছিল কেনেকুৱা ল'ৰা ছোৱালী জানো পাই সিহঁতি প্ৰথমতে মান্তি হোৱা নাছিলে নহয় আহিবলৈ মই সেই জোৰ জবৰদস্তি কৰাতহে এই গৈছোঁ আৰু লাহে লাহে বুলি ক'লে অ' এই খুৰীহঁতৰ দুৱাৰখনতো দেখোন বাহিৰৰ পৰা তলা লগোৱা আছে কিহৰ ইমান বেয়া গোন্ধ আহিছে বাৰু ভিতৰৰ পৰা তাকেহে আমি একোকে ধৰিব পৰা নাই বাহিৰৰ পৰাও তলা লগোৱা চোৱাচোন আমি তলা খুলি ভিতৰলৈ যাম বুলি ভাবিছিলোঁ কিন্তু পুলিচে যে মানা কৰিলে সেইকাৰণে ভিতৰলৈ যাবলৈ ভয় হৈছে নালাগে দিয়া পুলিচে মানা কৰিছে যেতিয়া ভিতৰলৈ যাবলৈ চেষ্টা নকৰিবা পাছত নহ'লে কিবা গণ্ডগোলহে হ'ব গম পাইছানে অ' সেয়া পুলিচ আহিছে হপায় তোমালোক চাইড হৈ দিয়া এইফালে গুচি আহা মোলৈ ইয়াৰ পৰাই ফোন যোৱা নাছিলে জানো হয় ছাৰ আপোনালৈ ময়ে ফোন কৰিছিলোঁ মানুহজনী কোনোবা ৰিলেটিভছ আছেনে আপোনালোকে গম পায়নে কিবা অঁ আছে ছাৰ মানুহজনী এটা ল'ৰা আৰু এজনী ছোৱালী আছে দুয়োজনে সেই আঁতৰত কাম কৰে চহৰত চাকৰি কৰে মই খবৰ দিছোঁ সিহঁতক সিহঁতি সেই লাহে লাহে আহিম বুলি কৈছে লাহে লাহে নহয় সিহঁতক কৈ দিয়ক অতি সোনকালে যাতে ইয়াত পাইহি আপোনালোকৰ কোনোবাই তলা খুলিবলৈ চেষ্টা কৰিছিলে নেকি নাই কৰা ছাৰ এই কোনেও তলা খুলিবলৈ চেষ্টা কৰা নাই আমিবোৰ সেই বাহিৰতে ৰৈ আছোঁ হ'ব দিয়ক হয়তো মানুহজনী 10-15 দিনৰ আগতেই মৃত্যু হ'ল হে হৰি খুৰীটি এয়া কি অৱস্থা হ'ল গোটেই দেহাটো দেখোন গেলি গ'ল মানুহ কেনেকৈ ইমান নিৰ্দয়ী হ'ব পাৰে বাৰু নিজৰ মাকজনী ইমান দিনৰ আগতে মৃত্যু হৈ গেলি পচি গ'ল বিচনাত পৰি আছে আৰু পুতেক জীয়েকহঁতৰ কোনো খবৰেই নাই আপোনালোকে কিন্তু ঘৰৰ ভিতৰত একো বস্তুতে হাত নিদিব দেই নহ'লে কিন্তু আপোনালোকেই ফচিব পাছত আপোনালোকেই হ'ব এই মানুহগৰাকীৰ সুযোগ্য সন্তান হয় ছাৰ তেখেত আমাৰেই মা আছিল আপোনালোকৰ এই পপীয়া মুখখনেৰে মা বুলি কৈ মা লিখীয়া পবিত্ৰ শব্দটোক অপবিত্ৰ নকৰিব আপোনালোক দুইজনেই নিজৰ মাতৃক হত্যা কৰিছে এই আপুনি কি কৈছে ছাৰ আমি আমাৰ মাক কি কাৰণে হত্যা কৰিম আমি একো কৰা নাই ছাৰ আমি একো ভুল কৰা নাই হ'ব আমি বহুতৰে চকু পানী দেখিলোঁ গতিকে সঁচা চকু পানী আৰু ঘৰিয়ালৰ চকু পানীৰ মাজত থকা পাৰ্থক্যখিনি আমি বুজি পাওঁ কিহৰ কাৰণে আপোনালোকে আপোনালোকৰ নিজ মাতৃক এটা কোঠাৰ ভিতৰত সোমোৱাই বাহিৰৰ পৰা তলা মাৰি তিল তিলকৈ মৰিবলৈ এৰি দিলে ছাৰ আমি মাৰ ভালৰ কথা চিন্তা কৰি পেলাই বাহিৰৰ পৰা তলা মাৰি থৈ গৈছিলোঁ আচলতে আমাৰ মা ক'ৰবালৈ গৈ পেলাই হেৰাই থাকে বুলিয়েই তলা মাৰি দিছিলোঁ তহঁতি বাৰু খুৰীৰ লগত কেনেকৈ তেনেকুৱা কৰিব পাৰিলি ইমান সহজ সৰল মানুহজনীক কেনেকৈ তহঁতি এনেকৈ মৰিবলৈ এৰি দিব পাৰিলি তহঁতৰ লগত অলপখিনি কষ্ট কৰিছিলে নে তহঁতৰ মায়ে চব পাহৰি থাকিলি তহঁতি অ' ছাৰ ভণ্টিয়ে সঁচা কথাই কৈছে আমি মাৰ ভালৰ কথা চিন্তা কৰি পেলাই তলা মাৰি থৈ গৈছিলোঁ মা ক'ৰবালৈ গৈ পেলাই হেৰাই থাকে বুলি ভাবিহে আমি তলা মাৰি দিছিলোঁ যোৱা 15টা দিনে মানুহজনীয়ে একো খাবলৈ নাপাই তিল তিলকৈ শেষ নিশ্বাস ত্যাগ কৰিছে আৰু আপোনালোকে কৈছে আপোনালোকে মাৰ ভালৰ কথা চিন্তা কৰি তলা মাৰি থৈ গৈছে আপোনালোকে যে ক'লে যে মা হেৰাব বুলি বাহিৰৰ পৰা তলা মাৰি থৈ গৈছে কিয় আপোনালোক দুইজনে আপোনালোকৰ মাক নিজৰ লগত ৰাখিব নোৱাৰিলেনে অ' ছাৰ মাক আমাৰ লগত ৰাখিলে মানে অকণমান প্ৰব্লেম হয় বুলি ভাবিছিলোঁ হয় ছাৰ মা আমাৰ লগত থাকিলে মানে অলপ অসুবিধা হয় মানে আমি ফ্ৰীলি থাকিব নোৱাৰিম সেইকাৰণে আমাৰ লগত ৰখা নাছিলোঁ সন্তানৰ নামত কলংক তহঁতি তহঁতৰ লাজ লগা নাই নিজৰ মাকক লগত ৰাখিলে তহঁতি বুজা বুলি ভাব এয়াই তহঁতৰ শিক্ষা আৰু সেইবাবেই তহঁতে মাৰক একো খাবলৈ নিদিয়াকৈ তিল তিলকৈ ইয়াত মৰিবলৈ এৰি দিলি নহয় ছাৰ আমি মা ভাগৰ খোৱা বোৱাৰ চোৱা চিতা কৰিবলৈ এই ৰমেনদাক ৰাখিছিলোঁ তেখেতেই মাক খোৱা বোৱাৰ যতন দিছিল কিহে মহাশয় আপুনি যদি তেখেতৰ খোৱা বোৱাৰ যতনেই লৈছিল তেতিয়াহ'লে যোৱা 15টা দিনে কিহৰ কাৰণে তেখেতক একো খাবলৈ দিয়া নাছিল নহয় ছাৰ মানে মই তেখেতক খানা পিনাবোৰ দিয়ে আছিলোঁ কিন্তু এই মালিকনীজনীয়ে মোক পইচা পাতি একো দিয়া নাছিলে সেইকাৰণে মই খোৱা বোৱা দিবলৈ বন্ধ কৰি দিছিলোঁ আৰু ছাৰ এই মালিকনীক মই ফোন কৰি হাৰি গ'লোঁ ইমান ফোন কৰিলোঁ তথাপিতো ফোনটো ৰিচিভ নকৰিলে ইহঁতি যেনেকৈ সেই মানুহগৰাকীৰ মৃত্যুৰ বাবে সম্পূৰ্ণৰূপে দায়ী আপুনিও দুখী নোহোৱা নহয় কিন্তু মহাশয় ছাৰ মোক ক্ষমা কৰি দিয়ক মই সঁচা কথা কৈছোঁ মই মানুহগৰাকীক খানা পিনা দিয়ে আছিলোঁ কিন্তু মই পইচা নোপোৱাৰ কাৰণেই খানা পিনা দিয়া বন্ধ কৰি দিলোঁ টকাৰ বাবে আপুনি মানুহ এগৰাকীক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰিলে আপুনি মানৱতাৰ খাতিৰতো তেখেতক অন্নমুঠি নিদিলে ব'ল তহঁত আটাইকেইটাই জেলৰ ভিতৰত কিমান ফ্ৰীলি থাকিব পাৰিবি এয়াই আজিৰ দিনৰ অপ্ৰিয় হ'লেও সত্য সমাজ
য'ত নেকি নিজৰ সন্তানেই নিজ পিতৃ মাতৃক বুজা বুলি ভাবি মৃত্যুৰ মুখলৈ ঠেলি দিয়ে। যি পিতৃ মাতৃয়ে গোটেই জীৱনটোত কেৱল নিজৰ সন্তানৰ কথাকেই চিন্তা কৰে, সন্তানৰ সুখৰ বাবেই জীয়াই থাকে, সেই সন্তানেই নিজৰ মাতৃক তিল তিলকৈ মৰিবলৈ এৰি দিব পাৰে।